মাকুমত আন্তৰ্জাতিক ধাত্ৰী দিৱস যুগল কিশোৰ কিষাণ ভৱনত তিনিচুকীয়া জিলা ভিত্তিত দেওবাৰে অনুষ্ঠিত হয়। ফ্লোৰেন্স নাইটিংগেলৰ জন্ম দিৱস ধাত্ৰী দিৱস উপলক্ষে উদযাপন কৰা হয়। চম্পা কোঁৱৰৰ পৌৰোহিত্যত অনুষ্ঠিত দিৱসটিত বহু কেইগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে এই বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰে বক্তব্য প্ৰদান কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয়। ডক্টৰ মোৰ কাম হৈছে ভালকে চিকিৎসা কৰা কোনোবা বেমাৰ হৈ গ'লে তাক চোৱা। আপোনালোকৰো সেই সকলোৰে দায়িত্ব আছে। বেলেগ বেলেগৰ সকলোৰে এটা বেলেগ কাম আছে। আমি যদি আমাৰ কামবিলাক নিষ্ঠাৰে কৰিব পাৰোঁ তেতিয়া মই ভাবোঁ যে আজিৰ এই দিনটো আমি উদযাপন কৰিছোঁ। নমস্কাৰ। আজি ধাত্ৰী দিৱস আমাৰ মাতৃ ফ্লোৰেন্স নাইটিংগেলৰ জন্ম দিৱসটিৰ লগতে আমাৰ আজি মাদাৰ্ছ ডেও, গতিকে মাদাৰ্ছ ডে তথা আমাৰ নাৰ্ছেছ ডে আমি নাৰ্ছেছ ডেলৈ সমূহ মহিলাসকললৈ আমি ধাত্ৰী দিৱসৰ আৰু মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সদৌ অসম ANMLSS 26 সন্থাৰ তিনিচুকীয়া জিলাৰ হৈ মই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইখন কথা এই দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবেও মই আমাৰ সাংবাদিক অখিল বৰা ছাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাক সহায় সহযোগ কৰিছে, এইখিনিও বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ নাৰ্ছেছ ডে আমাৰ থিমটো আছিলে আমাৰ Nurses for our future নেকি? মই অসমীয়াত ক'ব বিচাৰিছোঁ, স্বাস্থ্যসেৱা মেৰুদণ্ড হোৱা স্বত্বেও নাৰ্ছিং প্ৰায় বিত্তীয় সীমাবদ্ধতা আৰু সামাজিক নিম্ন মূল্যায়নৰ সন্মুখীন হয়। IND 2024 চনৰ লক্ষ্য হৈছে ধাৰণাবোৰক নতুন ৰূপ দিয়া, নাৰ্ছিঙত কৌশলগত বিনিয়োগ কেনেদৰে যথেষ্ট অৰ্থনৈতিক আৰু সামাজিক লাভালাভ আনিব পাৰে তাক প্ৰদৰ্শন কৰা। আজি এই দিৱসটোত আপোনাক কেইবাগৰাকী সম্বৰ্ধনা জনাইছে নহয় জানো? হয়, আজি আমাৰ অনুষ্ঠানত আমাৰ যিসকল বিদায়ী অলৰেডি আমাৰ আমি কাৰ্য হিচাপে আমাৰ 2020 চনৰ পৰা যিসকল আমাৰ বিদায় অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকক আজি বিদায় সম্বৰ্ধনা জনোৱা হৈছে। লগতে আৰু কৃতি শিক্ষক তথা ডক্টৰেট আমাৰ ফিলবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰতিপক্ষা ছাৰক আমি সম্বৰ্ধনা জনোৱা হৈছে। লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ বহুকেইগৰাকী আমাৰ উপসভাপতি আদি কৰি কেইবাগৰাকী আমাৰ সদস্য আহিছে, তেখেতসকলকো আমি সম্বৰ্ধনা জনাইছোঁ। আৰু আজি অনুষ্ঠানিত আমি উপভোগ কৰিছোঁ, ইমান কামৰ মাজতে মাত্ৰ এটা দিন আমি পাইছোঁ। এই দিনটোতে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে এই ৰং ৰহস্যৰে আমি শান্তিপূৰ্ণভাৱে আমি কামখিনি কৰি যাম। যিহেতু আমাৰ মানৱ সেৱা, এই মানৱ সেৱা আমি কৰিবলৈ আমি আৰু বেছি শক্তি পাইছোঁ। আজি মাতৃগৰাকীয়ে আমাক সেই আশীষ বিচাৰি তেখেতলৈ আমি সেৱা নিবেদিছোঁ। আৰু আমাৰ আজি অনুষ্ঠানত আছিলে আমাৰ বন্তি প্ৰজ্বলনৰ লগতে আমাৰ কেইবাগৰাকী আমাৰ মাজৰ পৰা হেৰাই গৈছে, সেইহতে আমি তেখেতসকলৰ মৌন প্ৰাৰ্থনা ৰাখিছোঁ। আৰু আটকধুনীয়া কেইবাটাও আমাৰ সাংস্কৃতিক অনুষ্ঠানেৰে এতিয়া আমাৰ প্ৰগ্ৰেম হৈ আছে। ব্যুৰো চিফ, ডেমক্ৰেটিক আছাম, তিনিচুকীয়া।